মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেদিনাখন হেলদি হেবিটছৰ ফাৰ্ষ্ট পাৰ্টটো পঢ়াইছিলোঁ আজি পাৰ্টটো শেষ কৰি দিম আমি কলৈকে আছিলোঁ যে আমি কলৈকে আছিলোঁ হেলদি ফুড ভাল স্বাস্থ্য আৰু ভাল মানে হেলদি খোৱাৰ বোৱাৰ ওপৰত এইখিনি আমি পাই আছিলোঁ হেলদি ফুড মিন্স balanced diet healthy food e বুজাইছে balanced diet মানে খাদ্যত মানুহ সুষম আহাৰ যেটো কোৱা হয় মানুহৰ খাদ্যত প্ৰটিন থাকিব লাগিব কাৰ্বোহাইড্ৰেট ফেটস তাৰ পিছত মিনাৰেলস আইৰনস ভিটামিনস তাৰ পিছত পানী এইবোৰ বস্তু যথেষ্ট পৰিমাণে থাকিব লাগিব হেতুকে কোৱা হয় balanced diet বা সুষম আহাৰ বিজ্ঞানত তোমালোকে সুষম আহাৰৰ বিষয়ে পাইছা যত খাদ্যৰ সকলো উপাদান থাকে Tar uporiu, our body needs liquids like water, milk, juice because nearly 3/4 of a human body are water. Yar uporiu, amar horire যথেষ্ট পৰিমাণে লিকুইডছ জুলীয়া পদাৰ্থও বিচাৰে পানী গাখীৰ তাৰপিছত ফলৰ ৰস এইবোৰো থাকিব লাগে কাৰণ আমাৰ শৰীৰৰ 70% 100%ৰ ভিতৰত 70%য়ে পানী আছে ইয়ালকে আমি পঢ়িছিলো তাৰ পিছৰ দখৰ চোৱা A man can live without food for 3 or 4 weeks. এজন মানুহে খাদ্যৰ অবিহনে 3 বা 4 সপ্তাহ মান থাকিব পাৰে but without water he will die very soon. কিন্তু পানী নোহোৱাকৈ তেওঁ সোনকালে মৃত্যু হয় মানে পানী নাপালে তেওঁ সোনকালে মৃত্যু হ'ব কিন্তু তেওঁ 3-4 সপ্তাহ মান যদি তেওঁ খোৱা নাপায় তথাপিও তেওঁ যেনে তেনে বাচি যাব আৰু কিন্তু পানী নোহোৱাকৈ মানুহ বেছি দিন জীয়াই থাকিব নোৱাৰে পানী লাগিবই Our daily food should contain the vital nutrients which can protect and cure people from various disease. আমাৰ সদায় খোৱা যেটো আহাৰ হে সদায় খোৱা আহাৰত খাদ্যৰ উপাদান বিলাক নিউট্ৰিয়েন্টস বিলাক থাকিব লাগিব প্ৰটিন কাৰ্বোহাইড্ৰেট মিনাৰেলস হেকিন থাকিব লাগিব যিবোৰে নেকি আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে আৰু প্ৰটেক্ট কৰে ৰক্ষা কৰে আৰু কিয়ৰ মানে কিবা বেমাৰ আজাৰ হলে মানে ৰিকভাৰ কৰে ভাল কৰি তোলে হেতু বুজাইছে হলে পিছৰটো আছে ৰেগুলাৰ এক্সাৰসাইজেস হেল্প আস টু কিপ আৱাৰ হেলথ এণ্ড মাইন্ড এক্টিভ এণ্ড ফ্ৰেছ নিয়মিতভাৱে ব্যায়াম কৰিলে আমাৰ স্বাস্থ্য পাতি ভাল থাকে মনটো এক্টিভ হৈ থাকে আৰু ফ্ৰেছ হৈ থাকে ৱাকিং ৰানিং সুইমিং জগিং প্লেইং ভেৰিয়াছ টাইপছ অফ গেমছ আৰ অল এক্সাৰসাইজেস which people can take every day ইয়াত কিছুমান ব্যায়ামৰ কথা দিছে দৌৰা খুজকহা হাতুৰা জগিং লাহে লাহে দৌৰা তাৰ পিছত বিভিন্ন ধৰণৰ গেম খেলা এই সকলোবোৰ নিয়মিত এক্সাৰসাইজৰ আন্ডাৰত আহি যায় আৰু সদায় হেতু মানুহে কৰিব লাগে এক্সাৰসাইজেস হেল্প ইন ব্লাড সাৰ্কুলেশন মানুহৰ শৰীৰত যে ৰক্ত চলাচল হৈ থাকে হেতু মানে ভাল হৈ থাকে যদি এক্সাৰসাইজ ঠিকমতো কৰে ব্লাড সাৰ্কুলেশন ৰক্ত সঞ্চালনত সহায় হয় সুবিধা হয় If a person who lives an inactive life tries to take exercise regularly, his activeness in body as well as in mind will obviously increase. Jodi ejon manuhe inactive mane dhora এলেহুৱা বুজাইছে এলেহুৱাৰ নিচিনা যদি জীৱন যাপন কৰে তেতিয়া হি যদি ৰেগুলাৰ এক্সাৰসাইজ কৰিবলৈ লয় তেতিয়া তাৰ বডিত এটা এক্টিভনেস আহি পৰে মানে হি এক্টিভ হৈ যায় আৰু তাৰ বডিটো আৰু তাৰ মাইন্ডটো বডি মাইন্ড দুইটাতে হি এক্টিভটো বৃদ্ধি পায় ইনক্ৰিজ হয় মানে বৃদ্ধি পায় বুজি পালা নাই এলেহুৱা এজন মানুহে যদি কাম কৰি ব্যায়াম কৰিবলৈ লয় নিয়মিতভাৱে তেতিয়া তেওঁৰ শৰীৰ আৰু মন দুইটাই এক্টিভ হৈ যায় হেতু বুজাইছে Exercises keep us away from many diseases. ব্যায়ামে বিভিন্ন বেমাৰৰ পৰা আমাক বচায় and they also keep us strong and active. এটো বুজি পাইছাই ব্যায়াম কৰিলে strong হৈ থাকে আৰু মানুহটো active হৈ থাকে হল পিছৰ পেৰাগ্ৰাফটো চোৱা
Good habits good habits like washing hands before meal, ভাল অভ্যাস যেনে খোৱাৰ আগতে হাত ধোৱা, brushing teeth twice daily after food, etc. Daily দুবাৰকৈ ব্ৰাছ কৰা, খোৱাৰ পিছতো ব্ৰাছ কৰা are essential to maintain a good health. এইখিনি ভাল স্বাস্থ্যৰ বাবে এই অভ্যাসবোৰ কৰিব লাগে. Good posture has also something to do with our health. Good posture মই কৈছিলোঁ সেই আগৰ ভিডিঅ'টোত. Good posture মানে পোন হৈ বহা, ভালদৰে থকা, মানে শৰীৰটোক পোন হৈ বহা, পোন হৈ খোজকঢ়া, মানে যিটো দেহৰ ভংগী posture, সেই প'জাৰটো ঠিক কৰি ৰাখিলেও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়. It should be practiced in the act of standing, sitting, walking and even in talking. মই কৈছোঁ প'জাৰটো ক'ত ঠিক কৰিব লাগে. থিয় হৈ থাকোঁতে পোন হৈ থিয় হ'ব লাগে, বহি থাকোঁতেও মানুহে যেনেকৈ তেনেকৈ বহে, সেইটো নহয়. ৱাকিং, খোজকাঢ়োঁতে কিছুমানে কোজা হৈ খোজকাঢ়ে বা বেকা বেকিকৈ খোজকাঢ়ে, সেইবোৰ নহয়. পোন হৈ চিধা হৈ খোজকাঢ়িব লাগে. এণ্ড ইভেন ইন টকিং, আৰু কথা কওঁতেও ভালকৈ থাকি কথা ক'ব লাগে, সেইটো কথা কৈছে. তো প'জাৰটো চবতে দৰকাৰ হয়. It is important to keep the head erect. সেইটোৱে মই কোৱাটো, হেড মানে মূৰ পোনকৈ ৰখা. Soldiers back, chest out and stomach in at the time of standing and walking. থিয় হৈ থকা আৰু খোজকাঢ়াৰ সময়ত নিজৰ মূৰটো ওপৰ ফালে, মূৰটো পোন কৰি চিধাকৈ ৰাখিব লাগে. তাৰপিছত কান্ধটো থিয় কৰি থ'ব লাগে, বুকুখন আগবঢ়াই পেটটো ভিতৰ ফালে, এনেকৈ মানে পোন হ'লে যেনেকৈ আৰু বুকুখন বুকুখন আগফালে দি এনেকৈ খোজকাঢ়ে, তেনেধৰণে খোজকাঢ়িব লাগে চিধা হৈ, মূৰটো সমান কৰি. খোজকাঢ়োঁতে আৰু থিয় হওঁতে, মানে সেইটো কথা কৈছে. Exercises can also help us to attain good and positive postures. এক্সাৰচাইজেও মানুহৰ শৰীৰৰ ভাল আৰু পজিটিভ প'জাৰ্ছ ৰখাত সহায় কৰে, মানে মানুহৰ দেহভংগী ভাল কৰাত ব্যায়ামে সহায় কৰে. পিছৰ পেৰেগ্ৰাফটোত দিছে মেণ্টেল হেল্থ প্লেজ এ ভাইটেল ৰোল ইন মেইনটেইনিং এ গুড ফিজিকেল হেল্থ. এতিয়া মানসিক যিটো স্বাস্থ্য, মানসিক স্বাস্থ্যও দৰকাৰী. অকল বোলে শাৰীৰিকভাৱে স্বাস্থ্যৱান সেইটো নহয়, মানুহৰ মানসিক মনৰ পৰাও সি স্বাস্থ্যৱান হ'ব লাগিব. Actually, the principal differences between a human body and a machine lies in the fact that each human being has a mind. Machine আৰু এটা মানুহৰ দেহৰ হিউমেন বডি আৰু মেচিনৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে. প্ৰিন্সিপাল ডিফাৰেন্স, মুখ্য পাৰ্থক্য আছে. পাৰ্থক্যটো কি? মানুহৰ মাইণ্ড আছে, মানে মগজ আছে, কিন্তু মেচিনৰ মগজ নাই. এইটো পাৰ্থক্য. Mental health is the state of mind in which we learn to adjust with the problems of our everyday life. মানসিক স্বাস্থ্যই কিহৰ কথা বুজায়? যেতিয়া আমি জীৱনৰ সদায় পোৱা যিখিনি প্ৰব্লেম, সেই সমস্যাবোৰ যেতিয়া আমি মুখামুখি হৈ সেইবোৰ সমাধান কৰিব পাৰোঁ, সেইটোতে মানসিক স্বাস্থ্য কথা বুজাইছে. তেতিয়াহে মানুহ এজন মানসিকভাৱে স্বাস্থ্যৱান হ'ব, যেতিয়া মানুহজনে নিজৰ প্ৰব্লেমবোৰ নিজে ছল্ভ কৰিব পাৰিব. যিবিলাকে সমস্যা সমাধান কৰিব নোৱাৰে, তেওঁ মানসিকভাৱে বেমাৰী, মানে মানসিকভাৱে তেওঁ অসুস্থ হয়, মানে মনটো দুৰ্বল হয়. বুজি পালানে? ষ্ট্ৰং যিসকলৰ মন থাকে, তেওঁলোকে যিকোনো ধৰণৰ সমস্যা ঠিকমতে সমাধা কৰিব পাৰে, দৈনন্দিন জীৱনৰ সমস্যা হওক. বুজি পালানে? তো মেণ্টেল হেল্থে সেইটো বুজাইছে, এনেকুৱা এটা মনৰ অৱস্থা য'ত নেকি আমি জীৱনৰ সমস্যাবিলাকৰ সৈতে এডজাষ্ট কৰিব পাৰোঁ. বুজি পালা নহয়? এডজাষ্ট মানে কি? টু মেইনটেইন গুড হেল্থ, ভাল স্বাস্থ্য ৰাখিবলৈ উই নিড এডিকুৱেট এণ্ড ৰেগুলাৰ শ্লিপ. টোপনিটো মেইন কথা আকৌ. টোপনিও লাগিব, ভাল যথেষ্ট পৰিমাণে আৰু নিয়মিতভাৱে টোপনি লাগিব. টোপনি ক্ষতি কৰিলে বা কমকৈ শুলে বা দেৰিকৈ শুলে, দেৰিকৈ উঠিলে, সেইটো কিন্তু বেয়া কথা. এ গুড শ্লিপ
keeps us alert and active. ভাল টোপনি এটা হলে আমাৰ মনটো সাৱধান হয় আৰু এক্টিভ হৈ থাকে, ভাল লাগি থাকে মনটো। কম টোপনি ক্ষতি হলে বা নুহুলে সেইবোৰ মূৰ বিষায়। During sleep, our body can take complete rest. টোপনিটো কেলে লাগে? যেতিয়া আমি শুওঁ আমাৰ শৰীৰৰ যিবোৰ অংগ পতংগ সেইবোৰো মানে কাম কৰি কৰি ভাগৰি যায় নহয়, সেইবোৰো মানে ৰেষ্ট লয়। বুজি পালানে? আমি যেতিয়া শুওঁ তেতিয়া শৰীৰৰ বাকী অংগবোৰে ৰেষ্ট কৰিবলৈ সুবিধা পায়, নুহুলে ক'পা ৰেষ্ট কৰিব, হয় নাই? ৰেষ্ট কৰিলেহে আকৌ সেই অংগ পতংগবিলাকে ধুনীয়াকৈ কাম কৰিব পাৰিব। তো কৈছে যে ডিউৰিং শ্লিপ আৱাৰ বডি কেন টেক কমপ্লিট ৰেষ্ট। হেল্থ ইজ দ্য ৰিজাল্ট অফ নাৰ্চাৰিং আৱাৰ মাইণ্ড এজ ৱেল এজ বডি উইথ দ্য হেল্প অফ গুড হেবিটছ। স্বাস্থ্য বুলি ক'লে সেইটো বুজায় যে আমাৰ মন আৰু শৰীৰ দুইটাকে ভালকৈ ৰখা, সেইটো বুজাইছে। উইথ দ্য হেল্প অফ গুড হেবিটছ, ভাল অভ্যাসেৰে আমি আমাৰ মন আৰু শৰীৰ দুইটাকে যদি আমি লালন পালন কৰোঁ, নাৰ্চাৰ কৰোঁ, পালন পোষণ বুলি কয় যে, ভালদৰে যদি আমি নিজৰ যত্ন লওঁ, মনৰ আৰু শৰীৰৰ ভাল ৰাখিবলৈ যদি ভাল অভ্যাসবোৰ লওঁ, তেতিয়াহে আমি কমপ্লিটলি স্বাস্থ্যৱান বুলি ক'ব পাৰিম। তো ভাল হেল্ডি হ'বলৈ আমি কি বস্তু পালোঁ এই লেচনটোত? ভাল অভ্যাস ৰাখিব লাগিব, নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব, তাৰপিছত ভাল টোপনি হ'ব লাগিব যথেষ্ট পৰিমাণে, ঠিক আছে? বোলে একেবাৰে বোলে দিনটো শুই থকা সেইটো নহয়, 6-7 ঘণ্টাৰ টোপনি এজন মানুহৰ কাৰণে লাগে, ঠিক আছে? 7 ঘণ্টাতকৈ বেছিও নহয় বা একেবাৰে কমো নহয়, ঠিক আছে? আমাৰ ভাল টোপনি লাগিব, গভীৰ টোপনি লাগিব, ঠিকমতো খাব লাগিব, সুষম আহাৰ খাব লাগিব, বেলেঞ্চ ডাইট, যিটো চব মিনাৰেলছ, চব নিউট্ৰিয়েণ্টছ থকা সেই খাদ্য খাব লাগিব, ফল মূলৰ পৰা আদি কৰি শাক পাচলি, মাছ মাংস, কণী, গাখীৰ, তাৰপিছত বিভিন্ন ধৰণৰ ফলৰ জুচ, সকলো ধৰণৰ, মানে এইটো খাওঁ সেইটো নাখাওঁ বুলি ক'লে নহ'ব। সেউজীয়া শাকৰ পৰা আদি কৰি মাছ মাংসলৈকে সকলো ধৰণৰ খোৱা বস্তু আমাৰ শৰীৰত দৰকাৰ হয়। তো এইকেইটা আমি পালোঁ, ভাল স্বাস্থ্যৰ বাবে আমাৰ এইখিনি বস্তুৰ দৰকাৰ হয়। তো এইখিনিকে হেল্ডি হেবিটছ বুলি কোৱা হ'ল। লেচনটো শেষ হ'ল, তোমালোকে পঢ়িবা। টান পাইছা যদি তোমালোকে ক'বা, ভিডিঅ'বোৰ চাইছানে নাই সেইটোও ক'বা। কুৱেশ্যন আনচাৰবোৰ মই দি দিম বাৰু পিছত। আৰু ইয়াৰ যিখিনি ৱৰ্ড মিনিং আৰু কুৱেশ্যন আনচাৰবোৰ মই একেলগে দি দিম, ফটো মাৰা আছে, মই আজিয়ে পঠিয়াই দিম, আজিলে হ'ব। পৰীক্ষাৰ কাৰণে পঢ়িবা। তোমালোকৰ প্ৰগ্ৰেম দিয়া হোৱা আছে নহয়, মই 3টা লেচন দিছোঁ। ইলেকশ্যন ইন দ্য ভিলেজ আহিব, দ্য মিলাৰ অফ দ্য ডি, ইলেকশ্যন ইন দ্য ভিলেজ, দ্য মিলাৰ অফ দ্য ডি আৰু ষ্টিলিং এণ্ড এটনমেণ্ট, এই 3টা লেচন মই দিছোঁ। তোমালোকক চিলেবাছ দিয়েই দিছোঁ, তোমালোকে পঢ়িবা।